everyone. I welcome you to the Prepare channel. Today our topic is Soraido Moidams. হয়, আপোনালোকে দেখা পাইছে এয়া এণ্ড আমাৰ সকলোৰে পৰিচিত চৰাইদেউ মৈদাম যি নেকি আগতে শিৱসাগৰ জিলাৰ আছিল আৰু এতিয়া যেতিয়া শিৱসাগৰ আৰু চৰাইদেউ দুইখন ছেপাৰেট ডিষ্ট্ৰিক্ট হ'ল নাও ইটছ এ পাৰ্ট অফ চৰাইদেউ ডিষ্ট্ৰিক্ট নাও দিছ ইজ এ প্ৰাউড moment for all of us. In fact, a very, very good news for Assam and all of the Assamese peoples that this Saraido Moidam is now given the status of UNESCO World Heritage Sites. So what are Assam Saraido Moidams? They are royal burial sites of the Ahom dynasty, which ruled Assam from 1228 to 1826 AD. So এই মৈদাম বিলাক বাৰিয়েল সাইট আছিল আহোম ডাইনেষ্টি সকলৰ আৰু মৈদাম মানে কি হয় আচলতে A moidam is a mound of art over a grave, typically containing one or more chambers with an earthen mound covered in grass and a pavilion on top. মানে এটা আমাৰ যেনেকৈ আমাৰ পিৰামিড আমি দেখিবলৈ পাওঁ ঠিক তেনেকুৱা ধৰণে এটা মাউণ্ট হয় আচলতে মাউণ্ট বনাই য'ত নেকি দুটা বা কেতিয়াবা মানে এটা বা দুটা তাতকৈও বেছি চেম্বাৰ্ছ থাকে আৰু ইয়াক গ্ৰাছেৰে কভাৰ কৰা হয় ওপৰত এটা পেভিলিয়ন থাকে Unlike Hindus who cremate their dead, the Ahoms originating from the Thai people practice burials. হিন্দুসকলে মানে মৃত্যুৰ পাছত মৃতকৰ লাছটো বা মৃতকৰ যিটো শটো সেইটো জ্বলোৱা বা ক্ৰিমেশ্যন কৰে কিন্তু আহোমসকল যিসকল অৰিজিনেলি মানে টাই পিপুল আছিল ৰাইট তেওঁলোকৰ কিন্তু বাৰিয়েল প্ৰেক্টিচ কৰা হয় মৃতকক মানে যিটো শ থাকে সেইটোক পুতি দিয়া হৈছিলে ৰাইট So Soraido, the first capital established by King Sukafa in 1253 AD, remained a symbolic and ritual center for power for the Ahoms. আমি জানো 600 বছৰীয়া ৰাজত্বকালৰ এই আহোমৰ প্ৰথমখন কেপিটেল আছিল চৰাইদেউ যাক নেকি ৰজা চুকাফাই 1253 খ্ৰীষ্টাব্দতে প্ৰতিষ্ঠা কৰিছিল Well, the burial sites contain items for the afterlife and are reminiscent of ancient Egyptian rites, earning the nickname of Pyramids of Assam. মই যিহেতু কৈছো যে এইবিলাক পিৰামিডৰ গতে হয় দেখিবলৈ ইজিপ্তৰ আৰু ইয়াত আফটাৰ লাইফৰ কথা বিলিভ কৰা হৈছিল মানে মৃত্যুৰ পাছত আমি এনেকেও শুনা পাওঁ যে তেওঁৰ সেই ৰজাজনৰ বা সেইজনৰ যিজন ব্যক্তিৰ মৃত্যু হৈছিল আহোম মোৰ যিটো এটা ডাঙৰ পোষ্ট চাপোজ আছিল তেওঁলোক তো সেই অনুসৰি মৃত্যুৰ পাছত তেওঁলোকে আফটাৰ লাইফৰ কাৰণে যিখিনি খোৱা বস্তু বা যিখিনি বস্তু জীৱন যাপনৰ যিখিনি বস্তু লাগে সেইখিনি ৰাখিছিল আৰু এনেকৈও শুনা যায় যে তেওঁৰ কাৰণে যিখিনি ছাৰ্ভেণ্টছ আছিল সেইসকলকো তেওঁৰ প্ৰতি থকা যিসকল মানে আগৰ ৰজাৰ সময়ত যিসকল থাকে তেওঁলোকৰ লগত সেইসকলকো সেই মৈদামৰ ভিতৰতেই ৰাখি দিয়া হৈছিল সেইটো কাৰণেই আমাৰ এই মৈদামবিলাকক পিৰামিডছ অফ আছাম বুলি কোৱা হয় কাৰণ ই আগৰ সেই ইজিপ্তিয়ান ৰাইটছৰ লগত চিম্বলিক মানে এটা চিমিলাৰ টাইপৰ ৰিপ্ৰেজেণ্টেশ্যন ৰাখে এইটো দেখিছে ন পেভিলিয়ন আৰু এয়াই হৈছে মৈদাম এনেকে ভিতৰতে গৈ পেলাই ইয়াত এটা বা তাতকৈ অধিক চেম্বাৰ থাকিব পাৰে তাতে সেই আফটাৰ লাইফৰ কাৰণে মৃতকৰ লগত মানে শৰ লগত সেয়া ৰখা হৈছিল আফটাৰ লাইফৰ কাৰণে যিখিনি বস্তু লাগে কেতিয়াবাতো এইটো বিলিভ কৰা হয় যে বহুত মূল্যৱান বস্তু সম্পত্তি সোণ এইবিলাক গ্ৰহণা চহনাও ৰাখিছিল খোৱা বস্তুৰ উপৰিও আৰু লগতে ছাৰ্ভেণ্টসকলকো ৰখা হৈছিল নাও চ' এই যে প্ৰেক্টিচটো ষ্টাৰ্ট হৈছিল প্ৰথম আহোম কিং চাওলুং চিউকাফা মানে যাক আমি চুকাফা বুলি কওঁ তেওঁকে প্ৰথমবাৰ এই বাৰিয়েল কৰা হৈছিল ইয়াত মানে মৈদাম বনোৱা হৈছিল তেওঁৰ মৃত্যুৰ পাছত না মই এটা কুৱেশ্যন আপোনালোকক সুধিব বিচাৰিম যে এই মৈদামখিনি আছে তাত আমি বিশেষকৈ আমি যিহেতু গম পাওঁ যে চৰাইদেউত আছে ৰাইট তেনেকে আৰু বেলেগ বেলেগ জেগাতো মৈদাম আছে নেকি যদি জানে এই প্ৰশ্নটোৰ উত্তৰ কমেণ্ট কৰি জনাব আজিলৈ ইমানেই ধন্যবাদ